নকৰিবা খেদ কিঞ্চিতো নাহিকে ভেদ তোমাৰ আমাৰে একেই কায়া তোমাৰ আৰু মোৰ একেই কায়া তুমি আৰু মই ভিন্ন নহয় শুনা ভূত নাথ হৰ তুষ্ট হওঁ দেওঁ বৰ হৌক মায়া তোমাৰ অধীন ভগৱান কৃষ্ণই দেৱাদিদেৱ মহাদেৱক বৰ দিছে কি বুলি দিছে হে ভূতনাথ হৰ তুষ্ট হওঁ দেওঁ বৰ তোমাক মই বৰ দিছোঁ তুমি মায়াক এতিয়া জিনিব পাৰিবা তুমি মায়াৰ পৰা মুক্ত হ'ব পাৰিবা সুখে থাকি নিজ থানে মহাকল্প অৱসানে মুহুৰ শৰীৰে যাই বিলীন তুমি যেতিয়া গৃহতে থাকি কৈলাশতে থাকি মহাকল্প যেতিয়া হ'ব তেতিয়া তুমি মোৰ শৰীৰত বিলীন হৈ যাবা এহি বুলি বনমালী শংকৰক আংকুৱালী সময় যাক নীলন্ত সাদৰী কৰিলন্ত শতকাৰ দিব্য বস্ত্ৰ অলংকাৰ পাৰ্বতীকো দিলা মান্য কৰি ভগৱানে পাৰ্বতীকো মান্য কৰি দিব অলংকাৰ দিলে আনু যত ভূতগণ তুষিয়া হবাৰো মন কৰিলন্ত যথোচিত কাম পাৰ্বতীক লগতে দেৱাদিদেৱ মহাদেৱক সকলোকে তুষ্ট কৰি ধুনীয়াকৈ কাপোৰ কানি দিলে ধুনীয়াকৈ তেওঁলোকৰ যিসকল ভূতগণ আছিলে সেৱক আছিলে সেইসকলকো তুষ্ট কৰিলে ভগৱান পাছে হৰে মহাতুষ্টি পাৰ্বতী সহিতে উঠি দণ্ডৱতে কৰিলা প্ৰণাম দণ্ডৱত মানে আপোনাৰ দীঘল দীঘল দি কিনি দণ্ডৱতে প্ৰণাম কৰিলে পাৰ্বতী আৰু শিৱই ভগৱানক বিষ্ণুত মেলানি মাংগি লৰিলা গৃহক লাগি ভাজ্যায়ে সহিত হুলধৰ চৰিয়া বিষৱৰথে শীঘ্ৰে আকাশৰ পথে আৰোহিলা কৈলাশ শিখৰে আৰু সুন্দৰভাৱে তেওঁলোক কৈলাশত গৈ দুইজন বহিল সমাজ পাতি বুলন্ত উমাক মাতি পাৰ্বতীক উমাক মাতি কিনি কৈছে আপুনি দেখিলা প্ৰাণ যায়া পাৰ্বতীক কৈছে হে প্ৰাণ যায়া তুমি দেখিলানে ভৈলুহো বাতুল প্ৰায় মোৰ শ্ৰুতি বুদ্ধি নাই কিনো নকৰিলে বিষ্ণু মায়াই মোক বোলে মোৰ নিজৰ শ্ৰুতি মোৰ বুদ্ধি নাশ কৰি পেলালে বিষ্ণু মায়াই গতিকে মই জগতৰ পতি মোৰ হেন ভয়লা গতি আন কোনো থিৰ হইবে আত মইতো জগতৰ পতি তুমি জানা মই তিনিটা লোকৰ পতি স্বৰ্গ মইত পাতাল মোৰে এনেকুৱা অৱস্থা হ'ল আৰু বেলেগ সাধাৰণ মানুহৰ কি হ'ব হেন জানা স্বৰূপত চৰাচৰ আছে যত হবে বন্দী বিষ্ণুৰ মায়াত গোটেই চৰাচৰ জগতখন বিষ্ণু মায়াতে বন্দী হৈ আছে সহস্ৰ বছৰ মানে আছিলোহু যোগ ধ্যানে দেখি তুমি পুছিলা আমাক গাৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি আৰু তুমি আৰাধা কাক তুমি এবাৰ মোক সুধিছিলা যে সহস্ৰ বছৰ ধৰি যোগ ধ্যান কৰি আছা তুমিনো কাক বোলে গাৱে বোলে ভস্ম জটা হেৰি জটা ধাৰি গাৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি আৰু তুমি তুমিনো কাক আৰাধনা কৰা তুমি এবাৰ মোক সুধিছিলা এৰি লোভ ক্ৰোধ কাম কৰা কাহাৰ জপাহা নাম আৰু আচন্ত কোনো দেৱ আৰু কোনোবা দেৱতা আছে নেকি শ্ৰেষ্ঠ দেৱতা তোমাতকৈ গতিকে তুমিনো কাৰ নাম লৈ থাকা অনবৰতে 33,000 কৰোড় বছৰ কোটি কোটি কল্পত মানে ধ্যান কৰি থাকে দেৱাদিদেৱ মহাদেৱ ভগৱানক তোমাকো ৰাম ৰাম বুলি কৈ থাকে তোমাকো কহিলো আমি আচন্ত জগত স্বামী সুৰে জাকৈ কৰৈ হেও প্ৰত্যক্ষে দেখিলা আজি যাহাৰ মায়াত বাজি মোহ হুয়া এৰিলোহু লাজ আজি তুমি দেখিলা নিশ্চয় মোহিনী ৰূপ লৈ কিনে মোক কেনেকুৱা ধৰণৰ কি কৰিলে ভগৱান কাম বানে ভৈলো আউল চেঞ্চাই ফুৰো যেন বাউল হহু আইলো বৈকুণ্ঠ সমাজ আজি মোৰ অৱস্থা দেখিলা তুমি যে মোৰ বাঘ চালো খুলি গ'ল আৰু মই এই স্ত্ৰী মোহিনীত পৰি মোহত পৰি মই বোলে দৌৰি বোলে তোমাক এৰি কিনি মই গ'লো কপট যুৱতী বেশে মহিলন্ত ঋষিকেশে পাহৰিলো তোমাকো পাশত তুমি যে মোৰ ওচৰত আছিলা মই তোমাকো পাহৰি গ'লো হে দেৱী গতিকে কইনাকক ফুৰিলো খেদি ভগৱানৰ মায়াত গিৰি গুহা বন নদী অনেক ঋষিৰ আশ্ৰমত নেদেখিলো কৈৰ লোক কোনে নহাখিলে মোক লঘু হইবে নাথাকিল ঠাই এভু মোৰ কাম পহিয়া হেন জানি প্ৰাণপ্ৰিয়া শৰীৰৰ মায়াতো বৰা নাই গতিকে মোৰ এতিয়া বোলে এই কথাটো মানে যেতিয়া মনত পৰিছে বোলে সেই মোৰ হৃদয়টো কম্পনৰ সৃষ্টি হৈছে মোৰ শৰীৰৰ কম্পনৰ সৃষ্টি হৈছে বোলে ঈশ্বৰে ইমান মায়া কৰি ৰাখিছে জগতখন ব্ৰহ্মাণ্ডখন তাৰপিছত কৈছে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰিত পৃথক কেহু নোহে যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন
হৰিৰ মায়াই তাক মোহে। হৰিহে পৰমদেৱ, হৰিকেহে কৰো হেব, স্ৰজন্তা পালন্তা দেৱ হৰি। হৰি নাম হিয়ে ধৰি, হৰি নাম সদা স্মৰি, তেবেহে হৰিৰ মায়া তৰি। কেনেকৈ তুমি মায়া পাৰ হ'ব পাৰিবা, মায়া তুমি নিস্তাৰ পাব পাৰিবা। হেন জানি তুমি দেৱী, হৰিৰ চৰণ হেবি, এৰা লোভ মোহ ক্ৰোধ কাম। তুমি লোভ মোহ কাম ক্ৰোধ এৰি দিয়া দেৱী, তুমি হৰিক ভজা, নকৰিবা জন্ম বৃথা। তুমি জন্মটো তোমাৰ এনেই বৃথা নকৰিবা। শুনা সদা হৰি কথা, তুমি হৰি কথা শুনা। কৰিও কীৰ্তন হৰিৰ নাম, হৰি নাম তুমি কীৰ্তন কৰা। হৰিৰ চৰণ মনে, চিন্তি উক সৰ্বক্ষণে, কৰিও ভকতি ভাল মতে, তেবেহে সংসাৰ তৰি, হৰিৰ প্ৰসাদে গৌৰী, পাইবা গতি মুহুৰ লগত। তুমি সেই গৌৰী, তোমাক মই বিনম্ৰভাৱে সেৱা জনাইছোঁ। তুমি ভগৱন্তৰ ভক্তি কৰা, তেতিয়া তুমি মোৰ লগত জীৱন্তে মুক্ত হ'বা, ঈশ্বৰক ভজি। গতিকে কৃষ্ণ কৃপালু বাপাই সমস্ত। দেৱাদিদেৱ মহাদেৱে এইটো ভাগৱতত আছে, তেওঁ নিজেই কৈছে, এয়া শুনক। এই দেৱাদিদেৱ মহাদেৱতাই কৈছে যে হেন হৰি মুহিলে আপুনি নাৰী হুয়া, তাতো অনুসূচ আবে কৰোঁ কোন মই। কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই ৰুদ্ৰ এক গুটি। যাহাৰ অংগত চৰাচৰ ভৈলা বাজ, হেন হৰি মহিলা ইহাত কোনো লাজ। মই বোলে ডিম্বৰু এটা বোলে গুটিহে মাত্ৰ, যাৰ কটাক্ষতে বোলে ভগৱান কেৰাহীকে চালে বোলে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। গতিকে সেইজনৰ ওচৰত বোলে মই অভিমান কৰিলোঁ, অহংকাৰ কৰিলোঁ, সেইকাৰণে ভগৱানে মোক আজি এই স্ত্ৰী ৰূপতে মুহিলে। গতিকে হেন হৰি মুহিলে ইয়াতো কোনো লাজ। বিষ্ণুৰ আগত মই পৰম অজ্ঞানী, জিনিলো মায়াক বুলিলো গৰ্ববাণী। মই অহংকাৰ কৰিলোঁ, ইহে অহংকাৰে কৰে হৃদয়ত তাপ, হৰি হৰি স্মৰণ খণ্ডুক ইটো পাপ। এই বুলি মৌন ভৈলা দেৱতা ইখান, কৰিবে লাগিলা মনে মাধৱক ধ্যান। গতিকে কৃপালু বাপাই সমস্ত, আমি আপোনালোকক এই চমু ভিডিঅ'টো আগবঢ়ালোঁ যে জগতৰ ঈশ্বৰ কৃষ্ণই হৈছে সৰ্বশ্ৰেষ্ঠ দেৱতা। কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু। জয় গুৰু শংকৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱ গোবিন্দ। দেৱাদিদেৱ মহাদেৱ পৰম বৈষ্ণৱ হয়, আৰু সেই পৰম বৈষ্ণৱে আমাক অনুমতি দিছে, আহ্বান কৰিছে, সেই পৃথিৱীৰ নৰসকল, তোমালোক মোক ভজিব নালাগে, তোমালোক মই যাক চিন্তা কৰি আছোঁ, ৰামক, পৰমাত্মাক, ভগৱান কৃষ্ণক, সেইজনক তোমালোক ভজা, তোমালোক গতি পাবা, মুক্তি পাবা। কৃষ্ণ ঔ হৰি ঔ ৰাম।